নমস্কাৰ, অন্য এটি নতুন মিনি ব্লগ লৈ পুনৰ আপোনালোকৰ মাজলৈ আহি গ'লোঁ। আজি হৈ গ'ল পানী তোলা, মানে আজি আমাৰ শেষ আৰু ইয়াতে ৰাতি ভাওনা হৈ পেলাই এই বছৰেকীয়া অনুষ্ঠানটো এবছৰৰ কাৰণে শেষ হ'ব। আৰু এয়া মানুহবোৰ নদীৰ পৰা পানী তুলি আহি পালেহি আৰু এয়া হৈছে ইহঁতৰ ফটো আমিবোৰ। গাঁৱৰে দাদা এইটো, মই সেইকাৰণে তাক এনেকৈ ৰাখি থৈছোঁ, পিছত সি চাই পেলাই নিজে হাঁহিব তাৰ কাণ্ডবোৰ। আৰু আজি বৰ বিশেষ এনেকৈ ভিডিঅ' বনোৱা নহ'লে বাৰু। আমাৰ একো ভিডিঅ' কৰা নহ'ল, খালোঁ মেলিলোঁ আহিলোঁ। অঁ, আৰু আজি আমি অৱশ্যে বহুত দেৰিকৈ গৈছোঁ আৰু অকণমান সময় বহিলোঁ, চাহ খালোঁ। ৰনা চাহ খালোঁ, বগা চগা জিঅ' ইমানে ন। তাৰপিছত কমেণ্ট কৰিব কোন ধুনীয়া হা। তাৰপাছত চাহ খালোঁ, প্ৰসাদ খালোঁ আৰু খিচিৰি খালোঁ। কাৰ কাপোৰযোৰ ভাল লাগিছে আৰু আহিলোঁ। কাপোৰৰ ফটো দি দিম বাৰু হা, ফুল ফটো। তাৰপাছত ক'ব কাৰ কাপোৰ ভাল লাগিছে। ঠিক আছে, আজিৰ ব্লগটো ইমানেই আছিলে। এইটো আছিলে নাম গোৱা পানী তোলাৰ আৰম্ভণি। ছেকেণ্ড আহি থাকোঁতে এনেই আৰু হ'ব আৰু উপায় নাই। মই আজিকালি লামচাম হৈ গৈছোঁ, মানে মোৰ ইমান চাগে ইমান কোৱালিটিৰ হোৱাগৈ নাই ভিডিঅ'বোৰ আগৰ নিচিনা, নাজানো আৰু টাইম নাই ইমান। চ' আজিলৈ বাই বাই। আৰু ভাওনাৰ ভিডিঅ' আহি আছে নেক্সট। চ' কৈ দিবা লাইক ফ'ল' শ্বেয়াৰ। অঁ, যি কৰে কৰি দিবা আৰু বাই।